শুভ দুপৰীয়া। আজি আমাৰ দুপৰীয়া ভাতৰ থালিখন এনেকেই বনাইছোঁ। মইনো কি বনাইছোঁ তাকে মই মোৰ ল'ৰা ছোৱালীকেইটাৰ আগত মই শ্বেয়াৰ কৰিছোঁ। বেয়াও লাগিছে, সিহঁতি নাই যিহেতুকে। আজি আমাৰ ভাতৰ থালিখন হৈছে সৰু সৰু মাছৰ চৰচৰি, পুঠি মাছ। আমাৰ নদীৰ সন্মুখৰ নদীৰ আমাৰ জালৰ মাছ আছিলে। বিশেষকৈ পুঠি মাছৰ ফ্ৰাই বনাইছোঁ আৰু আপোনাৰ মচুৰ দাইলৰ আপোনাৰ পকৰি, ধনিয়া পাত আৰু পিঁয়াজ ঠাৰি দি পকৰি বনাইছোঁ। লগতে আমাৰ মৰিচা ঠাৰি, আমাৰ বাৰীৰে মৰিচা ঠাৰি, তাৰে আমি ডাঙৰ ডাঙৰ পুঠি মাছটো আমি বগা সৰিয়হৰ দি চৰচৰি বনাইছোঁ। আৰু লগতে আমাৰ শাকৰ ভাজি আৰু আপোনাৰ নেমু থাকিলে, জলকীয়া থাকিলে, আৰু বিশেষকৈ আমাৰ বেছি স্পেচিয়েল হৈছে আমাৰ ভাতটো হৈছে মই ব্ৰাউন ৰাইচ, মই ঘৰতে যিটো ধান বহুৱাই লৈ আমাৰ উখোৱা চাউল বুলি কয়, সেই চাউলৰ ভাতটো আজি বনাইছোঁ। আৰু লগতে আমাৰ কাবুলী বুটৰ আমাৰ চাটনি আছে, আৰু লগতে অলপ পনীৰ আছিলে। আমি ৰাতিপুৱা ৰুটিৰ লগত খাইছিলোঁ। এওঁ বিশেষকৈ ৰুটিৰ লগত নাখালে, সেইকাৰণে মই তেওঁক অলপমান কাবুলী বুটৰ পনীৰ অলপ দিছোঁ। আৰু লগতে আমাৰ দালিটো হৈছে আমাৰ মগু দালিৰ লগত টেঙেচি টেঙা দিছোঁ। আমাৰ বাৰীৰে টেঙেচি টেঙা আছিলে, টেঙেচি টেঙা দি বনাই দিছোঁ টেঙা দালি। আৰু এয়াই আমাৰ আজি দুপৰীয়া সাজটো। তাকে মই মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত শ্বেয়াৰ কৰিছোঁ। সিহঁতকেইটাৰ কাৰণে বেয়া লাগে, যিহেতুকে সিহঁতি লগত নাথাকে, গুৱাহাটীত থাকে, গতিকে সিহঁতক জনাইছোঁ আৰু লগতে আপোনালোককো দেখুৱাইছোঁ। খুব চিম্পুল থালি, চিম্পুল হ'লেও লগত সৰু সৰু মাছ আছে, নদীৰ মাছ। এনেকৈ খাই বিশেষকৈ মোৰ হাজবেণ্ডে এনেকুৱা ভাত হ'লে খুবেই ভাল পায়। তেওঁ বিশেষকৈ মাছ মাংস, ডাঙৰ মাছ বা মাংস, তেওঁ সেই বস্তুটো যদি আমি দুইবেলা একেলগে বনাওঁ তেওঁ ইমান ভাল নাপায়। গতিকে তেওঁক সদায় এনেকুৱা ধৰণে ৰান্ধি দিব লাগে। আৰু তেওঁ খোৱাত বিশেষকৈ মানে খুব চিম্পুলেই তেওঁ বেছি খাব বিচাৰে। মাছ মাংস বেছি হ'লে তেওঁ ভাত খাব নোৱাৰে, আৰু চিম্পুল ভাত হ'লে তেওঁ কি কৰে, অকণমান হ'লেও বেছিকৈ খায়। সেইটো কাৰণে মই আজি এনেকৈয়ে ৰান্ধিলোঁ। সদায় মই যিমান পাৰোঁ তেওঁক এনেকৈ ৰান্ধি খুৱাবলৈ চেষ্টা কৰোঁ, যিহেতুকে মানুহে খালেহে মানুহৰ স্বাস্থ্য, বিশেষকৈ সুস্বাস্থ্য হ'ব। আৰু গতিকে মই যিমান পাৰোঁ মই তেওঁক ভালকৈ খুৱাব চেষ্টা কৰোঁ। যিহেতুকে তেওঁ অকণমান ডায়েবেটিছ আছে, গতিকে তেওঁক বাছি মই কিন্তু মোৰ কোনো তৰকাৰীত মোৰ বিশেষকৈ আলু নাই, মই আলু নোহোৱাকৈ বস্তুবিলাক মই ৰান্ধিছোঁ। গতিকে যিখিনি খাইছোঁ ভালেই অকণমানকৈ বনাই দিছোঁ। গতিকে এনেকুৱাই খাদ্য। গতিকে মই তোমালোকক, মামু আৰু মুন্নাক মই তোমালোকক মিছ কৰিছোঁ। আমি খাওঁতে তোমালোকলৈ মনত পৰে। এতিয়া ময়ো তোমালোকৰ লগত যাব নোৱাৰোঁ, বেছি সময় থাকিব নোৱাৰোঁ, যিহেতুকে মোৰ কাম আছে। আজি ইমানেই আৰু।